নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে PMFBY আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে খেতি বাতিৰ ক্ষতিপূৰণ লাভ কৰিব। লগতে আগতে যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিছিল সেইসকল কৃষকে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ ইতিমধ্যে লাভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে অতি শীঘ্ৰে PMFBY বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰক আবেদন, কিয়নো আপোনালোকে খেতি বাতি কৰাৰ পিছত যদি এইখন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত এতিয়াও আবেদন কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰিব পাৰে, অথবা আপোনালোকে নিজৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈও এইখন আঁচনিৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত এক বিশেষ সিদ্ধান্ত। 12 অক্টোবৰ তাৰিখে ঝুমুৰ বিন্দনীত অনুষ্ঠানৰ অংশগ্ৰহণকাৰীসকলক বিত্তীয় সন্মান আগবঢ়োৱা হ'ব। আজি হ'ল 12 অক্টোবৰ। আজি ঝুমুৰ বিন্দনী অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে লাভ কৰিলে আৰ্থিক সাহায্য। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।